হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আনাৰুল জিকে মাষ্টাৰ। তো আপোনালোকক আজি থাৰ্ড গ্ৰেডৰ কিছু প্ৰশ্ন মই আপলোড কৰি থাকোঁ আৰু আজি যিটো টপিক সেইটো হ'ল ইম্পৰ্টেণ্ট ডেট আৰু ডেজ। কোনটো তাৰিখত কোনটো দিৱস পালন কৰা হয় সেইটো আজি আপোনালোকক জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। 20 আগষ্ট কি দিৱস হিচাপে পালন কৰা হয়? সদ্ভাৱনা দিৱস। 15 জানুৱাৰী তাৰিখটো কোন দিৱস হিচাপে পালন কৰা হয়? ভাৰতীয় সেনা দিৱস, ইণ্ডিয়ান আৰ্মি ডে। ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে কেতিয়া পালন কৰা হয়? 5 জুন। 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। নো স্মকিং ডে ইজ সেলিব্রেটেড। নো স্মকিং ডে কেতিয়া পালন কৰা হয়? 31 মে তাৰিখে নো স্মকিং ডে সেলিব্রেশন কৰা হয় বা পালন কৰা হয়। ৱৰ্ল্ড হিউম্যান ৰাইটছ ডে, বিশ্ব মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? 10 ডিচেম্বৰ। 10 ডিচেম্বৰ তাৰিখটো বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। 14 ছেপ্টেম্বৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয়? নেশ্যনেল হিন্দী দিৱস। নেশ্যনেল হিন্দী দিৱস 14 ছেপ্টেম্বৰ তাৰিখে হিন্দী ভাষাটো ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি পাইছে আৰু তেতিয়াৰ পৰাই 14 ছেপ্টেম্বৰ দিনটো নেশ্যনেল হিন্দী দিৱস হিচাপে পালন কৰা হয়। 12 জানুৱাৰী দিনটো কি দিৱস হিচাপে পালন কৰা হয়? নেশ্যনেল ইউথ ডে, ৰাষ্ট্ৰীয় যুৱ দিৱস। 25 জানুৱাৰী দিনটো কি দিৱস হিচাপে পালন কৰা হয়? নেশ্যনেল ভোটাৰ্ছ ডে, ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে 25 জানুৱাৰী দিনটোত পালন কৰা হয়। 28 ফেব্ৰুৱাৰী ইজ সেলিব্রেটেড। 28 ফেব্ৰুৱাৰী দিনটো কি দিৱস হিচাপে পালন কৰা হয়? নেশ্যনেল সায়েন্স ডে, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে 28 ফেব্ৰুৱাৰী দিনটো পালন কৰা হয়। 8 মাৰ্চ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? ইণ্টাৰনেশ্যনেল ওমেন ডে, ভাৰত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে পালন কৰা হয়। 15 মাৰ্চ দিনটো কি দিৱস হিচাপে পালন কৰা হয়? ৱৰ্ল্ড কনজিউমাৰ্ছ ডে, গ্ৰাহক উপভোক্তা দিৱস হিচাপে 15 মাৰ্চ দিনটো পালন কৰা হয়। আৰু 7 এপ্ৰিল দিনটো কি দিৱস হিচাপে পালন কৰা হয়? ইণ্টাৰনেশ্যনেল হেল্থ ডে, আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য দিৱস পালন কৰা হয়। 22 এপ্ৰিল দিনটো কি দিৱস হিচাপে পালন কৰা হয়? পৃথিৱী দিৱস, আৰ্থ ডে বুলি পালন কৰা হয়। 12 মে দিনটো কি দিৱস হিচাপে পালন কৰা হয়? আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস হিচাপে পালন কৰা হয়। 21 জুন ইজ সেলিব্রেটেড। 21 জুন মানে 21 জুন দিনটো কি দিৱস হিচাপে পালন কৰা হয়? ৱৰ্ল্ড য়োগা ডে। আমি যিটো য়োগা দিৱস পালন কৰোঁ এইটো যোগা দিৱস বুলিও কয়। যোগা দিৱস 21 জুন তাৰিখে পালন কৰা হয়। 11 জুলাই দিনটো কি দিৱস হিচাপে পালন কৰা হয়? বিশ্ব জনসংখ্যা দিৱস হিচাপে 11 জুলাই দিনটো পালন কৰা হয়। 12 জুলাই দিনটো কি দিৱস হিচাপে পালন কৰা হয়? মালালা ডে। মালালা ইউছুফজাই, সকলোৱে জানে আপোনালোকে, পাকিস্তানৰ এইটো ওমেন এডুকেশ্যনৰ ক্ষেত্ৰত আন্দোলন কৰা নাৰী আৰু সেই দিনটো তালিবানসকলে তাইক এটাক কৰিছিল আৰু সেই দিনটোক মালালাৰ ডে বুলি জনা যায়। 29 আগষ্ট দিনটো কি দিৱস হিচাপে পালন কৰা হয়? ৰাষ্ট্ৰীয় খেল দিৱস, নেশ্যনেল স্পৰ্টছ ডে। 8 অক্টোবৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয়? ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ ডে, ভাৰতীয় ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ ডে হিচাপে পালন কৰা হয়। 1 ডিচেম্বৰ ইজ সেলিব্রেটেড। 1 ডিচেম্বৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয়? ৱৰ্ল্ড এইডছ ডে, বিশ্ব এইডছ দিৱস হিচাপে পালন কৰা হয়। 10 ডিচেম্বৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয়? ইণ্টাৰনেশ্যনেল হিউম্যান ৰাইটছ ডে, আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস হিচাপে 10 ডিচেম্বৰ দিনটো প্ৰতি বছৰে পালন কৰি অহা হয়। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। তো ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আমাৰ জিকে মাষ্টাৰ ইউটিউব চেনেলটো যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। তো আজিৰ ভিডিঅ' আছিলে এইখিনিয়ে। ধন্যবাদ। জয় অসম। কি কম আর এগরে কিচ্ছুই আমার করার কিছু নাই। ভিডিওটা সম্পূর্ণ ভিডিওটা আমার ব্যর্থ থাক গেল।